ইয়াত চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় গোচৰ চলি থাকোঁতে বাংলাদেশী হেৰাই যায় এতিয়া পুছবেক কৰোঁতে আমি দেখিলোঁ যে ভাৰত সীমান্তৰ পৰা বাংলাদেশ সীমান্তৰ মাজত এই নোমেন্স লেণ্ড এলেকাত কিছুদিন এক ৰাতিমান বাংলাদেশী থাকিলে আকৌ ঘূৰি আহিল যে চৰকাৰে বহিষ্কাৰ কৰাটো ভাল কাম কৰিছে কৰক নিৰন্তৰভাৱে কৰক বন্ধ কৰিব নোৱাৰিব সকলো অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব লাগে সেইটো একদম স্পষ্ট কথা অসম চৰকাৰে কিছুদিন আগত ক'লে যে অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছিল তেওঁলোকে বহিষ্কাৰৰ কথা ক'লে পুছবেকৰ কথা ক'লে আমিও কৈছিলোঁ পুছবেক কৰিব লাগে আগতে আমি কৈছিলোঁ ইয়াত চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় গোচৰ চলি থাকোঁতে বাংলাদেশী হেৰাই যায় চিনাক্ত হোৱা অসমত বাংলাদেশী হেৰাই যায় আৰু সেইকাৰণে কৈছিলোঁ ডিটেনশ্যন কেম্প পাতিব লাগে যে বিদেশী ডিটেনশ্যন কেম্পত ৰাখিব লাগে বিচাৰ হ'লে বিদেশী হ'লে বহিষ্কাৰ কৰিব লাগে এতিয়া অসমত চিনাক্ত হোৱা বাংলাদেশী হেৰাই যায় আৰু তাৰপিছত চৰকাৰে ক'লে যে আমি বিদেশী নাগৰিক বহিষ্কাৰ কাম আৰম্ভ কৰিছোঁ পুছবেক কৰিছোঁ এতিয়া পুছবেক কৰোঁতে আমি দেখিলোঁ যে ভাৰত সীমান্তৰ পৰা বাংলাদেশ সীমান্তৰ মাজত এই নোমেন্স লেণ্ড এলেকাত কিছুদিন এক ৰাতিমান বাংলাদেশী থাকিলে আকৌ ঘূৰি আহিল এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে চৰকাৰে বহিষ্কাৰ ব্যৱস্থা কৰিব লাগে আমি বহিষ্কাৰ কৰাৰ লগে লগে কৈছিলোঁ যে চৰকাৰে বহিষ্কাৰ কৰাটো ভাল কাম কৰিছে কৰক নিৰন্তৰভাৱে কৰক বন্ধ কৰিব নোৱাৰিব অবৈধ বাংলাদেশী বহিষ্কাৰৰ কামটো অসম চৰকাৰে বন্ধ কৰিব নোৱাৰিব নিৰন্তৰভাৱে কৰক ঢিলা নকৰিব কিন্তু আজিৰ তাৰিখত দেশী কথাটো অলপ ঢিলা হৈছে এতিয়া বাংলাদেশী বহিষ্কাৰৰ কথাটো যেন অলপ ঢিলা হ'ল অলপ যেন ঢিলা কৰি দিছে আৰু সেইকাৰণে আমি চৰকাৰক ক'ব খোজোঁ কেন্দ্ৰীয় অসম চৰকাৰক অবৈধ বাংলাদেশীক বহিষ্কাৰৰ ব্যৱস্থাটো ত্বৰান্বিত কৰিব লাগে বন্ধ কৰিব নালাগে সকলো অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিব লাগে সেইটো একদম স্পষ্ট কথা দ্বিতীয় কথাটো হ'ল যে অবৈধ বাংলাদেশীৰ লগে লগে এতিয়া মৌলবাদী সোমাইছে মৌলবাদী সোমোৱা কথাটো ছাত্ৰ সন্থা অসমৰ ৰাইজে অকলে কোৱা নাই চৰকাৰে নিজে স্বীকাৰোক্তি দিছে আৰু ইয়াত NIA SIT ইয়াত অপাৰেশ্যন চলিছে কেইজনমানক ধৰিছে কেতিয়া ধৰিছে যেতিয়া বাংলাদেশৰ পৰিস্থিতি বেয়া হৈছে এতিয়া বাংলাদেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ভাৰতে ৰাখিছিল তাৰ কাৰণে দেশৰ কি লাভ হ'ল আমি নাজানো আটাইতকৈ লোকচান হ'ল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাংলাদেশৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰখাৰ কাৰণে আটাইতকৈ লোকচান অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ হ'ল আৰু এতিয়া যেতিয়া অবৈধ বাংলাদেশীৰ লগত মৌলবাদী সোমোৱাৰ কথা আমি আগৰ পৰাই কৈ আছিলোঁ এতিয়া বাংলাদেশৰ লগত সম্পৰ্ক বেয়া হোৱাৰ লগে লগে SIT NIA 2-4জন মৌলবাদীক ধৰিছে কিন্তু 2-4জন কিয় এটা অপাৰেশ্যন কিয় নহয় অসমৰ মাটিত অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীক পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগে এটা বিশেষ অপাৰেশ্যন চলাব লাগে এটা স্পেচিয়েল অপাৰেশ্যন চলাব লাগে অসম আৰু উত্তৰ পূৰ্বাঞ্চল মৌলবাদীৰ শক্তিসমূহৰ কাৰণে এটা পথ হৈছে তেওঁলোকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলিক সোমাই এতিয়া দিল্লী মুম্বাই বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তত সোমাইছে এইটো দেশৰ প্ৰতি ভাবুকি আমি অসমৰ ৰাইজে যে কৈ আছোঁ এইটো কেৱল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভাবুকি নহয় দেশৰ প্ৰতি ভাবুকি হৈছে আমি সত্যাগ্ৰহ কাৰ্যসূচীত অসমৰ মাটিৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰাৰ দাবী আৰু অসম চুক্তি ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰি সত্যাগ্ৰহ কাৰ্যসূচী লৈছোঁ এইটো দেশৰ প্ৰতি ভাবুকি আজি যদি ভবা যায় যে সদৌ অসম ছাত্ৰ সন্থা অসমৰ ৰাইজে অকল অসমৰ খিলঞ্জীয়া মানুহৰ কথা কৈছে অকল আমি অসমৰ খিলঞ্জীয়া মানুহৰ কথা কৈ থকা নাই কৈছোঁ কাৰণ অবৈধ বাংলাদেশীৰ প্ৰৱজনে অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব নিশেষ কৰি দিছে অকল বাংলাদেশীৰ ভোট বেংক ৰক্ষাৰ কাৰণে কাম কৰি থাকিলে কিন্তু নহ'ব আমি অসম চুক্তি সম্পাদনৰ পিছত দেখিছোঁ সকলো ৰাজনৈতিক দলে এক ক্ষমতাত থাকিল আৰু সকলো ৰাজনৈতিক দলক দেখিলোঁ যে কেৱল বাংলাদেশীৰ ভোট বেংক সুৰক্ষিত কাৰোবাক লাগে অবৈধ মুছলমান বাংলাদেশীৰ ভোট বেংক সুৰক্ষা কৰাৰ ব্যৱস্থা কাৰোবাক লাগে অবৈধ হিন্দু বাংলাদেশী ভোট বেংক সুৰক্ষা কৰাৰ ব্যৱস্থা কোনেও অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে ফলপ্ৰসূ ব্যৱস্থা লোৱা নাই এইটো 40 বছৰটো আমি তাকেই দেখি আছোঁ